সকলোকে নমস্কাৰ জহাৰ। আমি চালোঁ এতিয়া বৰ্তমান যে বাজেট সেশনত বিধানসভা চাই আছোঁ যে আদিবাসীৰ হিচাপে এছটিকৰণ ট্ৰাইবেলাইজেশ্যনটো কোনো মাত নামাতে। আমি নিজে চালোঁ আমাৰ আদিবাসী হিচাপে কিমান বিধায়ক মন্ত্ৰী আছে, কমচে কম 6-7 জন আছে, গোৱালাই বহুত আছে। ইহঁতি কিলে মাত মাতা নাই, বেলেগৰ আইডিঅলজিত কিলে চলি আছে ইহঁতি। আৰু ইমান যদি মন্ত্ৰী বিধায়ক থাকোঁতে আমাৰ মাটি বাৰী লুটপাট হৈ আছে, আদিবাসীৰ মানুহ টি ট্ৰাইবেল মানুহ, ইহঁতি উঠি কি লাভ? এনেহে ইলেকশ্যন আগত কি কৈছিলে, ইহঁতি ইমান প্ৰতিশ্ৰুতি দিলে যে আমি আদিবাসী হিচাপে সকলো 551 টকা হাজিৰা দিম, এছটিকৰণ দিম। আৰু 2014 চনতো কৈছিলে যে আমাৰ চৰকাৰ যদি আহি যায় অসমত, আমি 6 জনগোষ্ঠীক আমি এছটিকৰণ দিম, মাটি পাটা দিম। এতিয়ালৈকে কি হ'ল? আৰু মই এটা স্পষ্ট কৈ দিব বিচাৰিছোঁ চৰকাৰক যে আমাক কিবা 6 জনগোষ্ঠী সোমা বদলি আমাক বেলেগকে কৰি দিয়ে, বেলেগকে আমাক এছটিকৰণটো দিয়ে আদিবাসী হিচাপে। কি লাগি 6 জনগোষ্ঠীত চবৰ ক্ৰাইটেৰিয়া ফিলফিল হোৱা নাই। আমাৰ আদিবাসীৰ ভাষা আছে, কালচাৰ আছে, আইডেণ্টিটি আছে। আমি ইয়াৰ অসমৰ স্থায়ী বাসিন্দা, সেইকাৰণে আমাক এইবিলাক বেলেগ ধৰণে বেলেগকে এছটিকৰণ দাবী কৰিব লাগে আৰু আমাক চৰকাৰ দিব লাগিছিলে। কিন্তু আমাক সোমাই দিছে 6 জনগোষ্ঠীত। ইহঁতৰ কাৰণে আমাৰ আজি সম্পূৰ্ণভাৱে কামবিলাক হোৱা নাই। আৰু ইমান মিছলীয়া চৰকাৰ আজি দিম কালি দিম বুলি কৈ আমাৰ আদিবাসীক ভোট বেংক হিচাপে ইউজ কৰি আছে, বঞ্চিত কৰি আছে আৰু এতিয়ালৈকে আমাক দিয়া নাই। সেইটো কাৰণে আমাৰ আদিবাসীসকলক মই আহ্বান জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে ভালকৈ ওলাই আহক। যেতিয়ালৈকে আমি নিজে ওলাই নাহিম আমি একো কৰিব নোৱাৰোঁ। সেইকাৰণে আজি প্ৰটেষ্ট হৈ আছে গুৱাহাটীত। এনেকৈ আৰু দিনে দিনে প্ৰটেষ্ট কৰি থাকিম আৰু আগবাঢ়ি থাকিম। আৰু যোনে অহা নাই ইহঁতক আমি আহ্বান জনাইছোঁ যে আপোনালোকে যোগদান কৰক।